নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে সংযুতীয়াকৈ সাধাৰণ জ্ঞান আলোচনা কৰিম। জিকে জিএস আৰু সোশ্যাল ষ্টাডিৰ লগত একেলগে আমি আলোচনা কৰিম। এই সিৰিজৰ আজি হ'ব 2 নম্বৰ ক্লাস। আশা কৰো আপোনালোকে 1 নম্বৰ ক্লাসটো চাইছে। এই সিৰিজটো আপোনালোকে এমসিকিউ প্ৰেক্টিস বা মক টেষ্ট হিচাপে ল'ব পাৰে। প্ৰথম প্ৰশ্নটোলৈকে আমি আগবাঢ়িছো। এই প্ৰশ্নটো অলৰেডি অসম পুলিচত আহি গৈছে। কি দিছে? Which fundamental right was described by Dr. B.R. Ambedkar as the heart and soul of the Constitution? আৰ্টিকেল হিচাপত যদি চাওঁ, আৰ্টিকেল নম্বৰ 32 হয়। ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে? আৰ্টিকেল হিচাপে আৰ্টিকেল 32 হয়। আৰু ইয়াত কি আছে? ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। অপশ্যন ডি টু কাৰেক্ট এনসাৰ হৈ যাব। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে। আৰু আৰ্টিকেল হিচাপে কি? আৰ্টিকেল নম্বৰ 32। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন। Constitution of India considers free and compulsory education to children up to। ভাৰতীয় সংবিধানে শিশুৰ 10 বছৰলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিছে। ভাৰতীয় সংবিধানে 6 বছৰৰ পৰা 14 বছৰৰ শিশুবিলাকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিছে। অপশ্যন বি টো ইয়াতে কাৰেক্ট হৈ যাব। এনে এজ গ্ৰুপটো মনত ৰাখিব, 6 বছৰৰ পৰা 14 বছৰ। 2002ত 86 এমেণ্ডমেণ্ট এক্ট হৈছিলে। আৰু এই এক্ট অনুসৰি সংবিধানত 2002ত সংবিধানত আৰ্টিকেল 21A ইনচাৰ্ট কৰা হৈছিলে। আৰু এই অনুসৰি কি হয়? শিক্ষা এটা ফাণ্ডামেণ্টেল ৰাইট হয়। শিক্ষাটো কি হয়? এটা মৌলিক অধিকাৰ হয়। আৰু 6 বছৰৰ পৰা 14 বছৰৰ শিশুবিলাকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন। পটাছিয়ামৰ ৰাসায়নিক চিহ্ন হৈছে। এই যি কেমিকেল চিম্বল হয়, ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ইয়াতে পটাছিয়ামৰ সুধিছে। আমি যদি অপশ্যনবিলাক চাওঁ, প্ৰথম অপশ্যনটো হৈছে সোডিয়াম, Na সোডিয়ামৰ হয়, Mg হৈছে মেগনেছিয়াম, P হৈছে ফসফৰাছ আৰু K হৈছে পটাছিয়াম। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। পটাছিয়ামৰ ৰাসায়নিক সংকেত কি হয়? K। নেক্সট কুৱেশ্যন। গোটা কাৰ্বন ডাই অক্সাইডক কোৱা হয়? সলিড কাৰ্বন ডাই অক্সাইড ইজ নন এজ। গোটা কাৰ্বন ডাই অক্সাইডক কোৱা হয় শুকান বৰফ বুলি কোৱা হয়, ড্ৰাই আইচ। অপশ্যন ডি টো কাৰেক্ট হৈ যাব। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে? চন্দ্ৰ কুমাৰ আগৰৱালা। অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰ কুমাৰ আগৰৱালা। নেক্সট। মৌৰ্য সাম্ৰাজ্যৰ অন্তিম সম্ৰাট হৈছে? দ্য লাষ্ট মৌৰ্যান এম্পায়াৰ ৱাজ। কোন হয়? যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত অপশ্যন ডি টো কাৰেক্ট এনসাৰ হৈ যাব, বৃহদ্ৰথ। মৌৰ্য সাম্ৰাজ্যৰ অন্তিম ৰজা হৈছে বৃহদ্ৰথ। নেক্সট। গুৰু নানকৰ জন্মস্থান হৈছে? হুইচ ৱাজ দ্য বাৰ্থ প্লেচ অফ গুৰু নানক? গুৰু নানকৰ জন্মস্থান কোনটো হ'ব? যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত অপশ্যন ডি টো হৈ যাব কাৰেক্ট এনসাৰ, তালৱান্দি। গুৰু নানকৰ জন্মস্থান হৈছে তালৱান্দি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। বৰ্তমানৰ পাকিস্তানৰ নানকানা চাহিব। অকে, কেতিয়াবা অপশ্যনত নানকানা চাহিবো দিব পাৰে। ঠিক আছে। আগৰ দিনত তালৱান্দি আছিলে আৰু বৰ্তমান হৈছে নানকানা চাহিব, পাকিস্তানত আছে। নেক্সট। কালাহাৰী ক'ত অৱস্থিত? কালাহাৰী ইজ সিটুৱেটেড ইন। কালাহাৰী ক'ত অৱস্থিত হয়? অপশ্যন বিলাকৰ ভিতৰত অপশ্যন এ টো কাৰেক্ট হৈ যাব, সাউথ আফ্ৰিকা। সাউথ আফ্ৰিকাত আছে কালাহাৰী। নেক্সট। হুইচ অফ দ্য ফলোয়িং ডিজিজেছ নট অকাৰ্ড ডিউ টু বেক্টেৰিয়া? নিম্নলিখিত কোনটো বেক্টেৰিয়াৰ দ্বাৰা নহয়? বেক্টেৰিয়াৰ দ্বাৰা নহয়টোহে আমি বাছি উলিয়াব লাগে। অপশ্যন বিলাকত দিছে কলেৰা। কলেৰাটো হয় বেক্টেৰিয়াৰ দ্বাৰা হয়, ভিব্ৰিঅ কলেৰি। টাইফয়েডটো বেক্টেৰিয়াৰ দ্বাৰা হয়, টিউবাৰকিউলোচিছ বেক্টেৰিয়াৰ দ্বাৰা হয়, পক্সটো বেক্টেৰিয়াৰ দ্বাৰা নহয়, ই ভাইৰাছৰ দ্বাৰা হয়।
পক্সটো কাৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা নহয় নেক্সট প্ৰশ্ন নিম্নলিখিত কোনটো ধাতু which of the following is metal কোনটো ধাতু হয় কাৰ্বন ধাতু নেকি নহয় ই অধাতু হয় নাইট্ৰজেন অধাতু হয় এলুমিনিয়ামটো ধাতু হয় অপচন এ টো কাৰেক্ট হৈ যাব আৰু অক্সিজেনো কি হৈ যায় অধাতু হয় ওকে তো এই সিম্বল বিলাকো মনত ৰাখি থৈ দিব সি কাৰ্বন এন নাইট্ৰজেন এল এলুমিনিয়াম অ অক্সিজেন নেক্সট কোৱেশ্চন which of the following pair of Indian states indicates the easternmost and westernmost state নিম্নলিখিত কোনযোৰ ক্ৰমে ভাৰতৰ পূবতম আৰু পশ্চিমতম ৰাজ্য পূবতম আৰু পশ্চিমতম ৰাজ্যটো সুধিছে একেবাৰে পূবফালে থকা আৰু একেবাৰে পশ্চিমফালে থকা ৰাজ্য দুখন আমাক সুধিছে একেবাৰে পূবফালে আছে অৰুণাচল প্ৰদেশ আৰু পশ্চিমফালে আছে গুজৰাট অপচন ডি টো কাৰেক্ট এনসাৰ হৈ যাব অপচন ডি ইজ দা কাৰেক্ট এনসাৰ মেপত চাওক ইয়াতে পূবফালে আছে অৰুণাচল প্ৰদেশ একেবাৰে পূবফালে অৰুণাচল প্ৰদেশ আৰু পশ্চিমফালে আছে গুজৰাট অপচন ডি টো হৈছে শুদ্ধ উত্তৰ নেক্সট which of the following is longest river in Europe ইউৰোপৰ আটাইতকৈ দীঘল নদী হৈছে ইউৰোপৰ আটাইতকৈ দীঘল নদী কোনখন হয় এই অপচন কেইটাৰ ভিতৰত ডি টো কাৰেক্ট এনসাৰ হৈ যাব ভলগা নদী ইউৰোপৰ আটাইতকৈ দীঘল নদী হৈছে ভলগা নদী নেক্সট নিম্নলিখিত কোনখন দেশৰ মাজেৰে পদ্ম নদী বৈ যায় through which of the following countries the Padma river flows কোনখন দেশৰ মাজেৰে বৈ যায় বাংলাদেশৰ মাজেৰে সি টো কাৰেক্ট এনসাৰ হৈ যাব পদ্ম নদী বাংলাদেশৰ মাজেৰে বৈ যায় নেক্সট কিমান চনত গংগাক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল in which year Ganga was declared as national river of India কিমান চনত গংগাক নেশনেল ৰিভাৰ হিচাপে ঘোষণা কৰা হৈছিল ডিক্লেয়াৰ কৰা হৈছিল 2005 2006 2007 নে 2008 2008 অপচন ডি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট নিম্নলিখিত কোনটো দক্ষিণ গংগা হিচাপে জনা যায় which of the following is known as দক্ষিণ গংগা হিচাপে কোনটো নদী জনা যায় কৃষ্ণা নে গোদাবৰী নে মহানদী নে কাবেৰী তো এইকেইটাৰ ভিতৰত অপচন বি টো কাৰেক্ট হৈ যাব গোদাবৰী নদী দক্ষিণ গংগা হিচাপে জনা যায় আৰু ইয়াক বৃদ্ধ গংগা হিচাপেও জনা যায় আৰু পেনিনসুলাৰ ইণ্ডিয়াৰ সবচে লাৰ্জেষ্ট কি হয় ৰিভাৰ হয় পেনিনসুলাৰ ইণ্ডিয়া নেক্সট অসম তলৰ কোনটো দ্ৰাঘিমাংশৰ মাজত অৱস্থিত আসাম ইজ লোকেটেড বিটুইন হুইচ অফ দ্য ফলোইং লংগিটিউড কোনটো হ'ব এইকেইটাৰ ভিতৰত কোনটো হ'ব অপচন বি টো কাৰেক্ট এনসাৰ হৈ যাব 89 ডিগ্ৰী 42 মিনিট ইষ্ট এণ্ড 96 ডিগ্ৰী 01 মিনিট ইষ্ট ওকে অপচন বি ইজ দা কাৰেক্ট এনসাৰ কেতিয়াবা কি হয় অকল ডিগ্ৰী দি থৈ দিব পাৰে ইয়াত যেনেকৈ অপচন বিলাক ডিগ্ৰী আৰু মিনিট দুয়োটাতে দিছে কেতিয়াবা অকল ডিগ্ৰী দি থৈ দিব পাৰে 89.5 ডিগ্ৰী ইষ্টৰ পৰা 96.1 ডিগ্ৰী ইষ্টলৈকে অৱস্থিত হয় ওকে ইমানৰ মাজত আছে 89.5 ডিগ্ৰী ইষ্ট আৰু 96.1 ডিগ্ৰী ইষ্টৰ মাজত অসম অৱস্থিত হয় ইয়াতে মই স্কুলৰ এটা পেজো মই ইয়াতে ইনক্লুড কৰি দিছো আপোনালোকে চাই ল'ব পাৰিব যে কিমান দ্ৰাঘিমাংশৰ মাজত অৱস্থিত হয় বা কিমান অক্ষাংশৰ মাজত অৱস্থিত হয় ইয়াতে অকমান মই ষ্টাৰ কৰি দিছো মাৰ্ক কৰি দিছো টেক্সট বুকৰ পৰা দিয়া হৈছে এটা পেজ ঠিক আছে তো নেক্সট কোৱেশ্চন কোনটো অঞ্চলত মানস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগে ইন হুইচ লোকেশন দ্য মানস ৰিভাৰ জইন্স দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ধুবুৰী নে যোগীঘোপা নে বিলাসীপাৰা নে হালাকুৰা অপচন বি টো কাৰেক্ট হৈ যাব যোগীঘোপা মানস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে যোগীঘোপা বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট শব্দ পাৰ হ'ব নোৱাৰে সাউন্ড ক্যান নট পাস থ্ৰু ইয়াতে কিছুমানৰ কনফিউজ লাগে সাউন্ড আৰু লাইটৰ মাজত
সাউন্ড আৰু লাইটৰ মাজত কিছুমানৰ কনফিউজ লাগে গতিকে মই দুটা দি দিম লাইট বা পোহৰ পোহৰৰ গতিবেগ সৰ্বাধিক কত সৰ্বাধিক হয় শূন্যত সৰ্বাধিক হয় শূন্যত বা ভ্যাকুয়ামত কি হয় সৰ্বাধিক হয় লাইটৰ স্পীড ভ্যাকুয়ামত সবচেয়ে বেছি হয় ঠিক আছে আৰু শব্দৰ বেগ সবচেয়ে বেছি হয় সলিড গোটা বস্তুত কি হয় শব্দৰ বেগ আটাইতকৈ বেছি হয় ঠিক আছে আমাৰ ইয়াতে পাৰ হ'ব নোৱাৰে বুলি সুধিছে তো শূন্য হৈ যাব ইয়াৰে কাৰেক্ট এনসাৰ কাৰণ শব্দৰ বেগ পাৰ হ'বৰ কাৰণে আমাক মাধ্যমৰ প্ৰয়োজন হয় মিডিয়াম নহলে শব্দ পাৰ হ'ব নোৱাৰে ঠিক আছে শব্দ পাৰ হ'ব নোৱাৰে বা ইয়াৰে স্পীডটো একদম মিনিমাম হয় মিনিমাম মানে 0 হয় ভ্যাকুয়ামত হয় আৰু সবচেয়ে বেছি হয় ষ্টিলত ষ্টিল বা কেতিয়াবা সলিড বুলিও দিব পাৰে ঠিক আছে সলিড বুলি দিব পাৰে সৰ্বাধিক সলিডত হয় ওকে আৰু লাইটৰ ক্ষেত্ৰত সৰ্বাধিক হয় শূন্যত ওকে নেক্সট পশ্চিম আৰু পূব ঘাট কত মিলিত হয় where do the western and eastern ghats meet পশ্চিম আৰু পূব ঘাট কত মিলিত হয় নীলগিৰি পাহাৰত অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব পশ্চিম আৰু পূব ঘাট মিলিত হয় নীলগিৰি হিলছত নেক্সট The Universal Declaration of Human Rights was adopted and proclaimed by the UN General Assembly on ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মানৱ অধিকাৰ কেতিয়া সাৰ্বজনীন গ্ৰহণৰ ঘোষণা কৰিছিল 10 ডিসেম্বৰ তাৰিখত চনটো কি হৈ যাব 1948 অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব 10 ডিসেম্বৰ 1948 নেক্সট নিম্নলিখিত কোনটো ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰ which one of the following is considered as India's first super computer ভাৰতৰ প্ৰথম সুপাৰ কম্পিউটাৰৰ নামটো কি হয় পৰম 8000 অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব পৰম 8000 আৰু ইয়াক লঞ্চ কৰা হৈছিল 1991ত ইয়াক লঞ্চ কৰা হৈছিল নেক্সট which Assamese film released in 1935 already অসম পুলিচত আহি যোৱা প্ৰশ্ন 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল সকলোৱে জানে জয়মতী অপচন এ টো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট আৰ্ট ডে ইজ সেলিব্ৰেটেড অন ধৰিত্ৰী দিৱস পালন কৰা হয় কেতিয়া ধৰিত্ৰী দিৱস পালন কৰা হয় ধৰিত্ৰী দিৱস পালন কৰা হয় 22 এপ্ৰিল তাৰিখে অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব জল দিৱস কেতিয়া পালন কৰা হয় জল দিৱস কেতিয়া পালন কৰা হয় এটো আপোনালোকে কমেন্ট বক্সত জনাব ঠিক আছে জল দিৱস কেতিয়া পালন কৰা হয় কমেন্ট বক্সত জনাব নেক্সট Ajatasattu was one of the kings of the Desh dynasty of Magadh অজাতশত্ৰু মগধৰ দেশ বংশৰ অন্যতম ৰজা আছিল কোনটো কাৰেক্ট হ'ব কোনটো বংশৰ ৰজা আছিল অজাতশত্ৰু অপচন এ ইজ দা কাৰেক্ট আনসাৰ হৰিয়াঙ্কা ডাইনেষ্টি নেক্সট whom ভাস্কৰ বৰ্মন sent as ambassador to হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল অলৰেডি পৰীক্ষাত অহা প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা দূতজনৰ নাম হৈছে হংসবেগ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ আজি সেশনটোত ইমানখিনিয়ে আছিলে আশা কৰো আপোনালোকে পাৰিছে তো অল টোটেল 25টা প্ৰশ্ন আছিলে এই 25টা প্ৰশ্নৰ ভিতৰত আপুনি কিমানটা কৰিব পাৰিলে কমেন্টত জনাব তো আজি ইমানতে সামৰণি মাৰো পুনৰ লগ পাম অন্য এটা ভিডিঅ'টিত শেষলৈ চোৱাৰ বাবে ধন্যবাদ